নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY365 ডিজিটেল আজমলৰ নিৰ্দেশত উচ্ছেদিত পৰিয়াললৈ সহায়ৰ হাত 235টা উচ্ছেদিত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ উচ্ছেদিত পৰিয়ালক সহায় কৰিবলৈ নিৰ্দেশ দিছিল বদৰুদ্দিন আজমলে আৰু আজমলৰ নিৰ্দেশৰ পিছতে দেখিবলৈ পোৱা গৈছে উচ্ছেদিতৰ মাজত এনেদৰে এটা সাহায্য বিতৰণ কৰা হয় সেই দৃশ্যাংশ দেখুৱাম কিন্তু তাৰ পূৰ্বে সবিশেষ জনাম আজমলৰ নিৰ্দেশত উচ্ছেদিত পৰিয়াললৈ সহায়ৰ হাত আৰু 235টা উচ্ছেদিত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ উচ্ছেদিত পৰিয়ালক সহায় কৰিবলৈ নিৰ্দেশ দিছিল বদৰুদ্দিন আজমলে আৰু আজমলৰ নিৰ্দেশৰ পিছতে উচ্ছেদিতৰ মাজত সাহায্য বিতৰণ বৰপেটা জমিয়ত উলেমা গোৱালপাৰাৰ আছুডুবিৰ উচ্ছেদিতৰ মাজতে সাহায্য বিতৰণ আৰু আজমলৰ নিৰ্দেশত উচ্ছেদিত পৰিয়াললৈ এবাৰ সহায়ৰ হাত আমি দেখিবলৈ পাইছো উচ্ছেদিত লোকৰ মাজত সামগ্ৰী বিতৰণ কৰিছে বদৰুদ্দিন আজমলে 235টা উচ্ছেদিত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ কৰিছে এই সকল লোকক আসলতে নিৰ্দেশ দিছিল বদৰুদ্দিন আজমলে আৰু তাৰ পিছতে এই পদক্ষেপ হাতত লৈছে আজমলৰ নিৰ্দেশৰ পিছতে উচ্ছেদিতৰ মাজত সাহায্য বিতৰণ বৰপেটা জমিয়ত উলেমাৰ গোৱালপাৰাৰ ৰাছুডুবিৰ উচ্ছেদিতৰ মাজত এই সাহায্য বিতৰণ আমি দেখিবলৈ পাইছো দৃশ্যাংশ দেখুৱাব বিচাৰিম আজমলৰ নিৰ্দেশত উচ্ছেদিত পৰিয়াললৈ সহায়ৰ হাত আৰু 235টা উচ্ছেদিত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ উচ্ছেদিত পৰিয়ালক সহায় কৰিবলৈ নিৰ্দেশ দিছিল বদৰুদ্দিন আজমলে আৰু আজমলৰ নিৰ্দেশৰ পিছতে উচ্ছেদিতৰ মাজত সাহায্য বিতৰণ বৰপেটা জমিয়ত উলেমাৰ আৰু গোৱালপাৰাৰ ৰাছুডুবিৰ উচ্ছেদিতৰ মাজত এই সাহায্য বিতৰণ কৰা হয় আমি দৃশ্যাংশ দেখুৱাম কিছু সময়ৰ পিছতেই যেহেতু আজমলৰ নিৰ্দেশত আসলতে উচ্ছেদিত পৰিয়ালক এবাৰ সহায়ৰ হাত আগবঢ়াইছে আৰু 235টা পৰিয়াল যিসকলক উচ্ছেদ কৰি দিয়া হৈছিলে অসম চৰকাৰে যিসকল লোকে আসলতে অবৈধভাৱে ভূমি দখল কৰি আছিলে তেওঁলোকক নিৰ্দেশ দিছিল প্ৰথমে আৰু তাৰ পিছতে তেওঁলোকৰ বাসগৃহ ভাঙি পেলোৱা হৈছিল চৰকাৰী ভূমি অবৈধভাৱে লৈ থকা সেই সন্দেহজনক লোকক আসলতে প্ৰত্যেকটো স্থানৰ পৰা আঁতৰাই দিয়া হৈছে আৰু তাৰ পিছতে সেই সকল লোকক 225টাকৈ বাসগৃহ সৰ্বমুঠ সেই সকল লোকক এতিয়া সামগ্ৰী খাদ্য সামগ্ৰী বিতৰণ কৰিছে কাপোৰ বিতৰণ কৰিছে 235টা উচ্ছেদিত পৰিয়ালৰ মাজত এতিয়া এই খাদ্য সামগ্ৰী বিতৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বদৰুদ্দিন আজমলে গোৱালপাৰাৰ ৰাছুডুবিৰ উচ্ছেদিতৰ মাজত এই সাহায্য বিতৰণ কৰিছে 235টা উচ্ছেদিত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ কৰিছে উচ্ছেদিত পৰিয়ালক সহায় কৰিবলৈ নিৰ্দেশ দিছিল বদৰুদ্দিন আজমলে আৰু তাৰ পিছতে আজমলৰ নিৰ্দেশৰ পিছতে উচ্ছেদিতৰ মাজত সাহায্য বিতৰণ কৰা হয় বৰপেটা জমিয়ত উলেমাৰ আৰু আজমলৰ নিৰ্দেশৰ পিছতে এবাৰ উচ্ছেদিত পৰিয়ালে যথেষ্ট সহায় পাইছে য'ত পৰিয়ালৰ লোকক খাদ্য সামগ্ৰী কাপোৰ এনেধৰণৰ যি লাগতিয়াল সামগ্ৰী সেইসমূহ বিতৰণ কৰিছে বদৰুদ্দিন আজমলে নিৰ্দেশ দিছিল আৰু তাৰ পিছতে 235টা উচ্ছেদিত পৰিয়ালৰ মাজত এই খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে বা কাপোৰ বিতৰণ কৰা হৈছে বুলি জানিব পৰা যায় গোৱালপাৰা ৰাছুডুবিৰ উচ্ছেদিতৰ মাজত এতিয়া সাহায্য বিতৰণ কৰা হয় আৰু সাহায্য বিতৰণ বৰপেটা জমিয়ত উলেমাৰ আজমলে নিৰ্দেশ দিয়াৰ পিছতে এই পদক্ষেপ তেওঁলোকে হাতত লয় আমি ইয়াতে গোৱালপাৰা জিলা জমিয়ত উলামাৰ মানুহখিনি যেতিয়াই খবৰ পালোঁ যে বৰপেটা জিলা জমিয়তৰ ফালৰ পৰা আমাৰ আছুডুবিৰ উচ্ছেদিত পৰিয়ালৰ কাৰণে তেখেতসকলে ত্ৰাণ সাহায্য আগবঢ়াবৰ কাৰণে আহি আছে লগে লগে আমি যথেষ্ট আনন্দিত হৈছোঁ সুখী হৈছোঁ আৰু এই মেছেজটো আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবলৈ পঠাইছোঁ আৰু তেখেতে যিহেতু গোটেই জমিয়তৰ মানুহখিনিক নিৰ্দেশনা দিছিল বাই লেটাৰ যে যিমানখিনি পাৰে সকলোৱে আমাৰ উচ্ছেদিত মানুহসকলক সহায় কৰিব লাগে আমাৰ গোৱালপাৰা জিলাৰ আছুডুবি এলেকাত আমাৰ জমিয়তৰ যিমান ডিষ্ট্ৰিক্ট আছে তাৰ পিছত প্ৰথম পদাৰ্পণ হৈছে আমাৰ বৰপেটা জিলা জমিয়ত উলামা আমি গোৱালপাৰা জিলা জমিয়তৰ ফালৰ পৰা বৰপেটা জিলা জমিয়তৰ সকলো কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে বৰপেটা জিলা জমিয়ত উলামাৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব আৰু ইতিমধ্যেই আমি আপোনালোকক এটা কথা ক'বলৈ পাই আমি সুখী হৈছোঁ যে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নিৰ্দেশত ইতিমধ্যে আমাৰ এই আছুডুবি 1038টা পৰিয়ালৰ
ৰিহাবিলেশ্যন এণ্ড মানে পুনৰ সংস্থাপন বিচাৰি গুৱাহাটী হাইকোৰ্টত ইতিমধ্যে গোচৰ তৰা হৈছে আৰু আমাৰ হাছিলা বিলৰ গোচৰ ইতিমধ্যে সুপ্ৰিম কোৰ্টত গৈছে। মৌলানা বদৰুদ্দিন আজমল চাহাবে গোটেই অসমত আমাৰ সংখ্যালঘু মানুহৰ যিমানখিনি অন্যায় হৈ আছে উচ্ছেদৰ জৰিয়তে এইখিনিৰ আইনী যিখিনি সাহায্য অসম ৰাজ্যিক জমিয়ত উলামাৰ ফালৰ পৰা আগবঢ়াব বুলি তেখেতে প্ৰতিশ্ৰুতি দি ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু আমাৰ জমিয়তৰ কৰ্মীসকলে ইতিমধ্যেই মানে উচ্ছেদিতসকলৰ কাষত যিদৰে আজি বৰপেটা জিলা জমিয়তৰ পৰা আহিছে, অহা কাইলৈ পৰহিলৈ শোণিতপুৰ জিলা জমিয়তৰ ফালৰ পৰা আহিব, আমাৰ জলেশ্বৰ জিলা জমিয়তৰ ফালৰ পৰা আহিব, আমাৰ বঙাইগাঁও জিলা জমিয়তৰ ফালৰ পৰা আহিব আৰু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যিদৰে জমিয়ত উলামা জঁপিয়াই পৰিছিলে, ভাৰতবৰ্ষৰ স্বাধীন কৰিছিলে ব্ৰিটিছৰ পৰা, ঠিক তেনেদৰে অসম তথা ভাৰতবৰ্ষত যেতিয়াই জাতিৰ ওপৰত যেতিয়াই জনতাৰ ওপৰত নিৰ্মম অত্যাচাৰ হৈছে, প্ৰাকৃতিক দুৰ্যোগ হওক আৰু চৰকাৰী পক্ষৰ ফালৰ পৰা হওক, তেতিয়াই জমিয়ত উলামাই জঁপিয়াই পৰিছে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। আৰু আমি